এই মুহূৰ্তত এক ডাঙৰ খবৰ লৈ আহিবলৈ চেষ্টা কৰা হৈছে এজন বিজেপি নেতাক হোটেলৰ কোঠাত আবদ্ধ কৰা হৈছে এজন বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাক ইতিমধ্যে 3 ঘণ্টা ধৰি হোটেলৰ কোঠাত আবদ্ধ কৰা হৈছে নেতাজনৰ পৰা জব্দ কৰা হৈছে প্ৰায় 5 কোটি টকা জব্দ কৰা হৈছে কি কাৰণত হোটেলৰ কোঠাত লৈ সেই নেতাজন আছিল 5 কোটি টকা আৰু এজন নেতা লগতে আন এজন বিধায়কক এই মুহূৰ্তত আবদ্ধ কৰা হৈছে আৰু বিজেপি আৰু আন এটা ৰাজনৈতিক দলৰ মাজত এই সময়ত সংঘাত সৃষ্টি হৈছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ইতিমধ্যে বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে সমগ্ৰ দৃশ্য ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ভাইৰেল হৈ পৰিছে লগতে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই মুহূৰ্তত ডাঙৰ খবৰ লৈ আহিব লগা হৈছে বিজেপিৰ নেতাক এই মুহূৰ্তত এটা বিজেপিৰ নেতাক আচলতে আবদ্ধ কৰা হৈছে হোটেলৰ কোঠাত আবদ্ধ কৰা হৈছে তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে 5 কোটিকৈ টকা তেওঁৰ পৰা জব্দ কৰা হৈছে আৰু সংঘাত সৃষ্টি হৈছে কিন্তু ক'ত সৃষ্টি হৈছে এই ঘটনা বিজেপিৰ এজনৰ নেতাক এই মুহূৰ্তত আবদ্ধ কৰা হৈছে জব্দ কৰা হৈছে তেওঁৰ পৰা 5 কোটিকৈ টকা আমি প্ৰথমতে দৃশ্য দেখাবলৈ চেষ্টা কৰিছো আমি সেই সমগ্ৰ দৃশ্য আজি দেখাবলৈ চেষ্টা কৰিছো এয়া এজন বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক 3 ঘণ্টা ধৰি আবদ্ধ কৰা হৈছে নেতাজনক এখন হোটেলত আবদ্ধ কৰা হৈছে তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে 5 কোটিকৈ টকা আমি পিচিআৰ টিমক অনুৰোধ জনাম ফুল এম্পিয়েন্সৰ জৰিয়তে সেই দৃশ্য দেখাবলৈ চেষ্টা কৰক দলি খেলা আৰম্ভ হৈছে টকা দলি খেলা আৰম্ভ হৈছে এজন নেতাই দলিয়াইছে টকা আন এজন নেতালৈ এজন নেতাই দলিয়াইছে আন এজন টকালৈ এক সমগ্ৰ দৃশ্য আজি দেখাবলৈ আহিছো নেতাজনৰ উত্তপ্ত পৰিৱেশ বিষম পৰিস্থিতি আৰক্ষী উপস্থিতি ৰাষ্ট্ৰীয় সংবাদ বনজুইৰ দৰে ভাইৰেল হৈ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰিছে সেই সমগ্ৰ দৃশ্য হয় অহা কাইলৈ অনুষ্ঠিত হ'ব মহাৰাষ্ট্ৰৰ 288খন আসনৰ নিৰ্বাচন আৰু মহাৰাষ্ট্ৰৰ নালচুকপাৰাত এক সমষ্টি আছে তাতেই আবদ্ধ কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাউৰেক আবদ্ধ কৰা হৈছে তেওঁৰ পৰা 5 কোটিকৈ টকা জব্দ কৰা হৈছে ৰাজদীপ সৰ দেখাই এক চেনেলত এই তথ্য প্ৰকাশ কৰা হৈছে হোটেলত তেওঁক আবদ্ধ কৰা হৈছে তেওঁৰ লগত সম্পূৰ্ণৰূপে ইতিমধ্যে হতিয়াহতিত লাগিছে ডিভিএৰ যিবোৰ কৰ্মী আছে তেওঁৰ লগত সম্পূৰ্ণ তৰ্কযুদ্ধত লিপ্ত হৈছে আৰক্ষী লোক উপস্থিত হৈছে ইতিমধ্যে অহা কাইলৈ মহাৰাষ্ট্ৰত প্ৰায় 288খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী সমাপ্ত হৈছে সমাপ্তৰ পাছতেই ডিভিএৰ কৰ্মীসকলে অভিযোগ কৰিছে যে এই টকাসমূহ মহাৰাষ্ট্ৰত বিলোৱা হ'ব আৰু মহাৰাষ্ট্ৰৰ পৰা ভোট কিনা হ'ব বুলি তেওঁলোকে অভিযোগ কৰিছে ইতিমধ্যেই সেই সমগ্ৰ দৃশ্য আজি দেখাবলৈ চেষ্টা কৰিছোঁ সমগ্ৰ দৃশ্য আজি প্ৰথমবাৰৰ বাবে ৰিপাব্লিকানীৰ তৰফৰ পৰা এই দৃশ্য আজি দেখাবলৈ চেষ্টা কৰা হৈছে ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে সমগ্ৰ দৃশ্য আজি সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এই দৃশ্য আজি ৰাজদীপ সৰদেশাই এই তেওঁ নিজা এক চেনেলত প্ৰকাশ কৰিছে সেই সমগ্ৰ দৃশ্য 3 ঘণ্টা ধৰি আবদ্ধ কৰা হৈছে বিনোদ তাউৰেক 3 ঘণ্টা ধৰি আবদ্ধ কৰা হৈছে তেওঁৰ লগত আন এজন বিধায়কো আছে বিজেপিৰ বিধায়কৰ লগতে বহুজন বিকাশ আধাৰিত দলৰ সমৰ্থকসকলৰ মাজত তৰ্কাতৰ্কি লিপ্ত হৈছে আৰক্ষী লোক উপস্থিত হৈছে নিৰ্বাচনৰ সময়তে এনেদৰে আচলতে এয়া আৰক্ষী লোক উপস্থিত হৈছে এখন হোটেলৰ কোঠাত অহা কাইলৈ মহাৰাষ্ট্ৰত নিৰ্বাচন হ'ব মহাৰাষ্ট্ৰত 200টা মহাৰাষ্ট্ৰৰ কাইলৈ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী শেষ হৈছে তাৰ মাজতে হোটেলৰ কোঠাত আবদ্ধ কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আবদ্ধ কৰা হৈছে আৰু 3 ঘণ্টা ধৰি আবদ্ধ কৰা হৈছে হোটেলৰ কোঠাত আবদ্ধ কৰা হৈছে তেওঁৰ পৰা 5 কোটি টকা তেওঁৰ পৰা ইতিমধ্যে জব্দ কৰা হৈছে উত্তপ্ত পৰিৱেশ বিষম পৰিস্থিতি আৰক্ষীৰ উপস্থিতি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত ভাইৰেল হৈছে সমগ্ৰ দৃশ্য
বৰ্তমান কেন্দ্ৰৰ শাসনত আছে বিজেপি দল, মহাৰাষ্ট্ৰৰ শাসনত আছে বিজেপি দল, আৰু বিজেপি মহাৰাষ্ট্ৰতে কেনে ঘটনা ইতিমধ্যে বিৰোধী দলসমূহে এই ঘটনা নিৰ্বাচন আয়োগক অভিযোগ কৰিছে, আৰু নিৰ্বাচন আয়োগে পৰৱৰ্তী সময়ত কি ব্যৱস্থা লয় সেয়া লক্ষণীয় হ'ব। এই টকা সেইজন নেতাকে তেওঁৰ মুখলৈ আকৌ দলিয়াই পঠোৱাৰ কিছু দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছো। আমি সেই সমগ্ৰ দৃশ্য আজি দেখাবলৈ চেষ্টা কৰিছো। এয়া এজন বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক 3 ঘণ্টা ধৰি আবদ্ধ কৰা হৈছে। নেতাজনক এখন হোটেলত আবদ্ধ কৰা হৈছে, তেওঁৰ পৰা উদ্ধাৰ কৰা হৈছে 5 কোটিকৈ টকা। আমি PCR টিমক অনুৰোধ জনাম ফুল এম্পিয়েন্সৰ জৰিয়তে সেই দৃশ্য দেখাবলৈ চেষ্টা কৰক। দলি খেল আৰম্ভ হৈছে, টকা দলীয় খেল আৰম্ভ হৈছে। এজন নেতাই দলিয়াইছে টকা আন এজন নেতালৈ, এজন নেতাই দলিয়াইছে আন এজন টকালৈ। এয়া এক সমগ্ৰ দৃশ্য আজি দেখাবলৈ আহিছো। নেতাজনৰ উত্তপ্ত পৰিৱেশ, বিষম পৰিস্থিতি, উত্তপ্ত পৰিৱেশ, বিষম পৰিস্থিতি, আৰক্ষী উপস্থিতি, ৰাষ্ট্ৰীয় সংবাদ বনজুইৰ দৰে ভাইৰেল সেই সমগ্ৰ দৃশ্য, বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে সেই সমগ্ৰ দৃশ্য। হয়, অহা কাইলৈ অনুষ্ঠিত হ'ব মহাৰাষ্ট্ৰৰ 288খন আসনৰ নিৰ্বাচন, আৰু মহাৰাষ্ট্ৰৰ নালচুকপাৰাত এক সমষ্টি আছে, তাতেই আবদ্ধ কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, তেওঁ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিনোদ তাউৰেক আবদ্ধ কৰা হৈছে। তেওঁৰ পৰা 5 কোটিকৈ টকা জব্দ কৰা হৈছে। ৰাজদীপ চৰ দেখাই এক চেনেলত এই তথ্য প্ৰকাশ কৰা হৈছে। ৰাজদীপ দেখাই এই তথ্য প্ৰকাশ কৰা হৈছে। হোটেলত তেওঁক আবদ্ধ কৰা হৈছে। তেওঁৰ লগত সম্পূৰ্ণৰূপে ইতিমধ্যে হতিয়াহতিত লাগিছে ডিভিএৰ যিবোৰ কৰ্মী আছে, তেওঁৰ লগত সম্পূৰ্ণ তৰ্কযুদ্ধত লিপ্ত হৈছে। আৰক্ষীৰ লোক উপস্থিত হৈছে। ইতিমধ্যে অহা কাইলৈ মহাৰাষ্ট্ৰত প্ৰায় 288খন আসনৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী সমাপ্ত হৈছে। সমাপ্তৰ পাছতেই ডিভিএৰ কৰ্মীসকলে অভিযোগ কৰিছে যে এই টকাসমূহ মহাৰাষ্ট্ৰত বিলোৱা হ'ব আৰু মহাৰাষ্ট্ৰৰ পৰা ভোট কিনা হ'ব বুলি তেওঁলোকে অভিযোগ কৰিছে। ইতিমধ্যেই সেই সমগ্ৰ দৃশ্য আজি দেখাবলৈ চেষ্টা কৰিছো। সমগ্ৰ দৃশ্যৰ আজি প্ৰথমবাৰৰ বাবে ৰিপাব্লিকানীৰ তৰফৰ পৰা এই দৃশ্য আজি দেখাবলৈ চেষ্টা কৰা হৈছে। ইতিমধ্যে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত বনজুইৰ দৰে ভাইৰেল হৈ পৰিছে সমগ্ৰ দৃশ্যৰ আজি, সামাজিক মাধ্যমতো ভাইৰেল হৈ পৰিছে এই দৃশ্যৰ আজি। ৰাজদীপ সৰদেশাই তেওঁ নিজা এক চেনেলত প্ৰকাশ কৰিছে সেই সমগ্ৰ দৃশ্য। 3 ঘণ্টা ধৰি আবদ্ধ কৰা হৈছে বিনোদ তাউৰেক 3 ঘণ্টা ধৰি আবদ্ধ কৰা হৈছে। তেওঁৰ লগত আন এজন বিধায়কো আছে, বিজেপিৰ বিধায়কৰ লগতে বহুজন বিকাশ আধাৰিত দলৰ সমৰ্থকসকলৰ মাজত তৰ্কাতৰ্কি লিপ্ত হৈছে। আৰক্ষীৰ লোক উপস্থিত হৈছে। নিৰ্বাচনৰ সময়তে এনেদৰে আচলতে এয়া আৰক্ষীৰ লোক উপস্থিত হৈছে এখন হোটেলৰ কোঠাত। অহা কাইলৈ মহাৰাষ্ট্ৰত নিৰ্বাচন হ'ব। মহাৰাষ্ট্ৰত 200টা মহাৰাষ্ট্ৰৰ অহা কাইলৈ নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যসূচী শেষ হৈছে। তাৰ মাজতে হোটেলৰ কোঠাত আবদ্ধ কৰা হৈছে বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক, বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আচলতে আবদ্ধ কৰা হৈছে আৰু 3 ঘণ্টা ধৰি আবদ্ধ কৰা হৈছে। হোটেলৰ কোঠাত আবদ্ধ কৰা হৈছে। তেওঁৰ পৰা 5 কোটি টকা তেওঁৰ পৰা ইতিমধ্যে জব্দ কৰা হৈছে। উত্তপ্ত পৰিৱেশ, বিষম পৰিস্থিতি, আৰক্ষীৰ উপস্থিতি, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমত ভাইৰেল হৈছে সমগ্ৰ দৃশ্য।
বৰ্তমান কেন্দ্ৰৰ শাসনত আছে বিজেপি দল, মহাৰাষ্ট্ৰৰ শাসনত আছে বিজেপি দল, আৰু বিজেপি মহাৰাষ্ট্ৰতে তেনে ঘটনা ইতিমধ্যে বিৰোধী দলসমূহে এই ঘটনা নিৰ্বাচন আয়োগক অভিযোগ কৰিছে, আৰু নিৰ্বাচন আয়োগে পৰৱৰ্তী সময়ত কি ব্যৱস্থা হয় সেয়া লক্ষণীয় হ'ব। এই খবৰ কৰিছে আজি যে প্ৰকাশ সেইজন নেতাকেই তেওঁৰ মুখলৈ আকৌ দলিয়াই পঠোৱাৰ কিছু দৃশ্য আমি দেখাবলৈ চেষ্টা কৰিছো।